মাটিপুং এৰিয়া 30টা গাঁৱত আছে। সেই গাঁৱবিলাকৰ যিটো আমি পৰম্পৰা যিবিলাক মানি অহা সনাতন ধৰ্ম, সেই সনাতন ধৰ্ম জীয়াই ৰখাৰ স্বাৰ্থত তেওঁলোকে এটা সন্মিলন এটা পাতিছে 30টা গাঁৱত। সেই 30টা গাঁৱবিলাকক ইয়াত এই সন্মিলনৰ কথা তেওঁলোকৰ মোক বহুত দিনৰ পৰা মোক নিমন্ত্ৰণ কৰিছে। গতিকে মই বেলেগ কাৰ্যসূচীটো মই পিছুৱাই আজি ইয়াত সেই যিটো নেকি সনাতন ধৰ্ম, যিটো আমি পৰম্পৰাৰ পৰা মানি আহিছোঁ, কাৰ্বিসকলৰ যেতিয়া চন্দ্ৰ সূৰ্য আৰু এই পৃথিৱীত থকা পৰা কাৰ্বিবিলাকৰ মানি চলি অহা ধৰ্মটো আছে আমাৰ পূজা কৰা, বলিদান দিয়া, গাহৰিৰ লগত পূজা কৰা, ছাগলীৰ লগত পূজা কৰা আৰু মুৰ্গীৰ লগত পূজা কৰা। সেইটো আলাপ আলোচনা কৰিবৰ কাৰণে তেওঁলোকৰ সন্মিলনটো মই অংশগ্ৰহণ কৰিছোঁ। বেলেগ কাৰ্যসূচী অহা বছৰত 30টা গাঁৱত যিটো ৰংকেৰ ছেট, সেই ৰংকেৰ ছেটত দিম বুলি মই ঘোষণা কৰিছোঁ। আৰু প্ৰত্যেক গাঁৱত 2টা কেৰাহী, 10টা বাল্টিং আৰু 100টা থাল দিম বুলি মই আজি ঘোষণা কৰিছোঁ। অৰ্গেনাইজেশ্যনটো হ'ল কাৰ্বি কুৰুচাৰ চিংৰমা মাই, কাৰ্বি পুৰোহিত সন্থা প্ৰেচিডেণ্ট মই। তাৰপিছতে আমি তেনেকৈ জাগা জাগা কাৰ্বি আংলং ঠায়ে ঠায়ে আমাৰ কাৰ্বি ৰীতি নীতি নিয়ম যিটো ধৰ্ম আমি প্ৰচাৰ কৰি আছোঁ। আচলতে আমাৰ বহুত পুৰণি, বহুত পুৰণা আমাৰ ধৰ্মটো, কিন্তু তেনেকৈ কোনো অৰ্গেনাইজেশ্যন কৰা নাই যে আমি ধৰ্ম যে আমি খাই আমি সকলো কথা বা আমি গোটেই কুৰুচাৰবিলাকৰ ভগৱানৰ নাম কেনেকৈ আলোচনা কৰিব পৰা যাব সেইখিনি আগে পিছে তেনেকৈ দেখা নাই। সেইকাৰণে আমি ভাবিছোঁ KKCA বুলি সংগঠন বনাই পেলাই, মোক প্ৰেচিডেণ্ট বনাই পেলাই মই এনেকৈ অৰ্গেনাইজ কৰি আছোঁ। লগতে আমাৰ কংচুনবাং ৱেলছন টিছু আমি দুজনে আৰম্ভ কৰি এতিয়া লাহে লাহে আমি আগবাঢ়ি আছোঁ। সেইকাৰণে আমাৰ আজি আমি কাৰ্বি আংলং CM এখেতে আমাক বহুতে ধন্যবাদ দিছে যে আপোনালোকে এইটো কাম কৰাৰ কাৰণে মই বহুত ধন্যবাদ বুলি এখেতেও আমাক জনাইছে। সেইকাৰণে আমি এতিয়া গোটেই কাৰ্বি আংলঙৰ পৰা য'ত নেকি কাৰ্বি আছে, আমাৰ কাৰ্বি সংহাৰী ধৰ্ম, সেইখিনি আমি প্ৰচাৰ কৰিবলৈ ওলাই আছোঁ। আহিবলগীয়া ৱেষ্ট কাৰ্বি আংলং আছে আৰু ডকমুকা ছাইডতো আছে। আমি ক'বলৈ গ'লে 16 ছেপ্টেম্বৰৰ পৰা আৰম্ভ কৰি আজিলৈকে 8 বছৰ হৈছে, এতিয়া 9 বছৰ আহি আছে। সেইখিনি আমি বহুতে প্ৰচাৰ কৰি পেলাই গোটেই কাৰ্বি সংহাৰী মানুহে এতিয়া চবেই জানিছে যে আমাৰ ধৰ্মটো আচলতে কুৰুচাৰবিলাকহে আমাক হেৰি কৰিব লাগে। কুৰুচাৰবিলাকে আমাক এই যে ভগৱানৰ মন্ত্ৰ আছে, যিবিলাক নাম আছে, সেইবিলাক ওলাব লাগে। সেইকাৰণে নতুন চামৰ ল'ৰা ছোৱালীবিলাকে আমি শিকিবলৈ তেনেকৈ সুবিধা পোৱা নাই। সেইকাৰণে এতিয়া সুবিধা দিবৰ কাৰণে কুৰুচাৰবিলাকক আমি সেৱা আগবঢ়াইছোঁ যে আপোনালোকে আমাৰ কাৰ্বি যিবিলাক ভগৱান আছে সেইখিনি লিখিতভাৱে লিখি দিব। ল'ৰা ছোৱালীবিলাক যেতিয়া পঢ়িছে এতিয়া সেইখিনি লিখি পেলাই আপোনাক ঘৰে ঘৰে থৈ দিব। পিছত আমি KKCAৰ পৰা লাগিলে প্ৰিণ্টিং কৰিম। আমি চৰকাৰৰ পৰা যোগাযোগ কৰি আছোঁ। আমাৰ বহুতে আমাৰ চিফ মিনিষ্টাৰ, আছাম চিফ মিনিষ্টাৰ ছাৰ হিমন্ত বিশ্ব শৰ্মা, লগতে আমাৰ কাৰ্বি আংলং ডিষ্ট্ৰিক্ট আমাৰ CM ছাৰে আমাক সেইটো বুজাই দিছে যে আপোনালোকে কালেক্ট কৰক, আপোনালোকে লিখিবৰ কাৰণে, প্ৰিণ্টিং কৰিবৰ কাৰণে আমি সহায় আগবঢ়াম বুলি কৈ থোৱা আছে। সেইকাৰণে আমি কৰি আছোঁ, ভৱিষ্যলৈ যাতে সুবিধা হয়। সেইটো হ'ল আমি যে কাৰ্বি সংহাৰীটোত মন্দিৰ নাই, মন্দিৰ বোলা বস্তু নাই। কাৰণ মন্দিৰ মানে ঘৰে মন্দিৰ। আমি হেম মানে ঘৰ, ঘৰতেহে আমি পেং পূজাৰ পৰা আৰম্ভ কৰি গোটেই ভগৱান আমি ঘৰতে পূজা কৰোঁ। সেইকাৰণে আমি ঘৰ বুলিলে ক'লে হেম, এই হেমতে নাম আছে, ভগৱান আছে। সেইকাৰণে আমি তেনেকৈ বাহিৰত আমি তেনেকৈ মন্দিৰ চন্দিৰ তেনেকৈ নবনাই। সেইটোকে আমি হেম মানে ঘৰ আৰু নাম মানে ভগৱান। সেইকাৰণে হেমফু 1 নম্বৰ হ'ল হেমফু। সেইকাৰণে হেমফু আৰু নাম বুলি কয়। সেইকাৰণে হেম আৰু নাম, হেমফু আৰু নাম, মানে ঘৰ ঘৰ ভগৱান আৰু হেমফু আৰু নাম ভগৱান। এইটোৱে আমি হেম মাতোঁ, কিন্তু এইটো মন্দিৰ আমাৰ ঘৰতে মন্দিৰ, সেইটোকে বুজাইছোঁ।